তেন্তে কাইলৈ প্ৰাইভেট পাৰ্টিটোক কামটো দি দিব পাৰি। দি দিয়া। আচ্ছা, আপোনাৰ ওচৰত অমৃতবাৰীৰ ফটোজ আছে নেকি? তাৰমানে মোৰ পৰা ডিলিট হৈ গ'ল। আছে এতিয়া। অ'কে, ঠিক আছে, দি আছোঁ ৰ'বা। দাদা সোমাই আহ। এখেত মোৰ দাদা। এখেত নাছিল নেকি আমাৰ বিয়াত? নাই, নাছিল। কিবা এটা কামৰ কাৰণে ই আহিব নোৱাৰিলে। নোৱাৰিলে নহয়, আহিবলৈ নিদিলে। কাৰণ মই বিয়াখনৰ বিৰোধিতা কৰিছিলোঁতো। ভণ্টি শুন, মোক মাত্ৰ 2 দিন সময় লাগিব। 2 দিনৰ ভিতৰত মই অম্ৰপালীক বিচাৰি উলিয়াই দিম। এখেতেও বিচাৰিছে নেকি অমৃতপালীক? মোৰ মৰমৰ ভাগিন যে, বিচাৰিবতো লাগিবই, নহয় জানো? অৱশ্যে তাইক বিচৰাত মোৰ কোনো স্বাৰ্থ নাই, আপোনালোকৰ নিচিনাকৈ। আপুনি ক'ব কি বিচাৰিছে? চিম্পল কথা, মোৰ ভাগিনী মই বিচাৰিবই লাগিব। আৰু 2 দিনৰ ভিতৰত মই মোৰ ভাগিনীক বিচাৰি উলিয়াম যে, সেইটো খাটা। অ'কে, বিচাৰক আপুনি। আপুনি 2 দিনৰ ভিতৰত যদি বিচাৰি নাপায়, তেতিয়াহ'লে আমি নিজৰ মতে বিচাৰিম। পিছে তাইক বিচাৰি পালে আপোনালোকে কি কৰিব? আকৌ বিয়া পাতিব নেকি? আপুনি কি যা তা কথা কৈ আছে? আমি কোন আপুনি চিনি পাইছেনে নাই? পাইছোঁ, কিয় নেপাম? টকা ঘটা একোটা যন্ত্ৰ, ষ্টেটাছৰ পিছত দৌৰি ফুৰা অহংকাৰী মানুহ। অভদ্ৰ নেকি আপুনি? ভদ্ৰতা শিকাবলৈ ট্ৰাই নকৰিব। প্ৰত্যুত্তৰ দিব মই ভালকৈ জানো। শুনক, অম্ৰপালী যদি পাতালতো থাকে, মই তাইক বিচাৰি উলিয়ামেই। তাইক বিচাৰি পোৱাৰ পাছত মই কিন্তু কাকো সোধাই নেৰোঁ। তাইক মানসিকভাৱে আপোনালোকে যিমানখিনি শাস্তি দিলে, তাৰ এটা এটা মই হিচাপ লওঁ আইনৰ যোগেদি। মাইণ্ড ইট। মা, তুমি ইমানকৈ চিন্তা কৰি নাথাকিবা। কালি ৰাতি ঘটনাটোৰ পিছত ময়ো সহজভাৱে ল'ব পৰা নাই। এই জীৱন নামৰ অভদ্ৰটোক কিবা এটা শিক্ষা দিব লাগিছিলে। সূৰ্যক মাতি পঠিয়াইছোঁ। আজিলৈকে তোমাৰ চকুত হৈ কোনো ডাঙৰকৈ কথা ক'ব নোৱাৰিলে, কিন্তু সি হ'ব দে, এতিয়া ডাইনিং টেবুলত এইবোৰ কথা পাতিব নালাগে। চাহ খা, সুৰজ আহিলে মোকো মাতি দিবি। নহয় মা, কালি ৰাতি মই ভালকৈ শুবই পৰা নাই। সেই অভদ্ৰটোৰ কথা মোৰ কাণত বাজি আছে। কোনবোৰ কথা? সি বোলে অমৃতপালীক আমি কৰা অত্যাচাৰৰ হিচাপ ল'ব। এতিয়া সি আমাৰ পৰা হিচাপ ল'ব পৰা হ'ল। অম্ৰপালীৰ মাক বাপেকৰ বিষয়ে তোৰ কি ধাৰণা বাৰু? তেওঁলোকে আমাক লৈ কোনো বেলেগ প্লেন কৰি থকা নাইতো? তুমি কি কৈছা মা? অম্ৰপালীৰ মাক দেউতাকৰ মাজত সংঘাত আছে, আৰু দেউতাকৰ বাবেই হয়তো তাই এই বিয়াখনত বহিছিল। আৰু দেউতাকে হয়তো এই বিয়াখনৰ জৰিয়তে আমাৰ লগত সম্পৰ্ক স্থাপন কৰি তেওঁৰ ব্যৱসায়ত বিশাল সাম্ৰাজ্য গঢ়াৰ সপোন দেখিছিল। মানে দেউতাকৰ এই বিয়াত স্বাৰ্থ আছিল নেকি? আৰু এই বিষয়ত মাক হয়তো অজ্ঞ আছিল। মাতৃ হিচাপে তেওঁ জীয়েকৰ প্ৰতি থকা দায়িত্ব পালন কৰিব বিচাৰিছিল, আৰু সেইবাবেই হয়তো তোৰ আৰু অম্ৰপালীৰ বিবাহ বিচ্ছেদৰ কথাটো তেওঁ সহজভাৱে ল'ব পৰা নাই। তেওঁলোকৰ কিবা প্লেন আছিল নেকি? থাকিবও পাৰে। তেওঁ যিহেতু আমাক সহজভাৱে ল'বই পৰা নাই, গতিকে ককায়েকৰ হতুৱাই আমাক প্ৰতিশোধ ল'বলৈ কিবা প্লেন কৰিবও পাৰে, যিটোত দেউতাকৰ অকণো সমৰ্থন নাই চাগে। তেন্তে এতিয়া কি কৰিম বুলি ভাবিছা? কিবা এটাতো কৰিবই লাগিব। চাওঁচোন কি কৰোঁ। তয়ো সুৰজৰ লগত আলোচনা কৰ। কফি। থেংক ইউ।
ইমান মন গৈ আছিলে কফি একাপ খাবলৈ। বাপৰে ইমান সোপা বস্তু, কোনটো নিম কোনটো এৰিম ধৰিবই পৰা নাই। তই কোনো মেট্ৰ' চিটিলৈ গৈ থকা নাই নহয়, আৰু তাতে তোৰ এই কাপোৰবিলাক দেখিলে মানুহে সন্দেহ কৰিব। আৰু এটা কথা কিন্তু, তই তাত কোনো হলিডে এনজয় কৰিবলৈ ওলোৱা নাই, সেইটো কথা মনত ৰাখিবি। তেতিয়াহ'লে তাত মই কি পিন্ধিম? মেখেলা চাদৰ পিন্ধিবি আকৌ। মই অনা মেখেলা চাদৰ কেইযোৰ গাঁৱত পিন্ধিব পাৰিম জানো? কিন্তু মামাই কোৱা মতে গাঁওখন একেবাৰে ৰিম'ট এৰিয়া হয়, গতিকে আমি এটা কাম কৰিম দে, যাওঁতে গাঁৱত মিলাকে দুযোৰমান মেখেলা চাদৰ আৰু ছালৱাৰ দুযোৰমান লৈ ল'ম। হ'ব বাৰু, কিন্তু মই ইমান হ'ব দে, তই ইমান চিন্তা কৰি নাথাকিবি। এটা কথা মনত ৰাখিবি, তই ক'ত আছ তোৰ ঘৰৰ মানুহ আৰু পদ্মনাভৰ ঘৰৰ মানুহে যে কোনো কাৰণতে গম নাপায়। আৰু তোৰ ভৱিষ্যতলৈ কি কৰিব লাগে সেইটো মামা আৰু মই চিন্তা কৰিম। এতিয়া মই ওলাই গৈ পেলাই তোৰ কাৰণে মোবাইল আৰু চিমটো লৈ আহোঁগৈ, তই সোনকালে ৰেডি হ। ঠিক আছে, তেন্তে মই এইবোৰ চব উলিয়াই থৈ দিওঁ। এইবোৰ উলিয়াই থ, তই এতিয়া ৰেডি হ, মই 11:30 আহি পাই যাম, আৰু যাওঁতে আমি ৰাস্তাতে লাঞ্চ কৰি ল'ম, হ'ব? ঠিক আছে। মই জানো এইখন ঘৰত যে মই বেছি দিন থাকিব নোৱাৰোঁ, সেইকাৰণে মই আগতেই কোনদিনা যাম, কি পৰিস্থিতি হ'লে যাম, সকলোবোৰ কেলকুলেশ্যন কৰিয়ে আহিছোঁ। তাৰমানে তই যাবলৈ ওলালি? মই থাকিম বুলি ক'লেও তহঁতে জানো মোক ৰাখিবি? তোক মই বৰ আশাৰে ইয়ালৈ মাতি আনিছিলোঁ, কিন্তু কালি ৰাতি তই যি পৰিস্থিতিৰ সৃষ্টি কৰিলি সেয়া মই সপোনতো ভবা নাছিলোঁ। মই ভবা নাছিলোঁ। মই ভাবিছিলোঁ অম্ৰপালি নিৰুদ্দেশ হোৱাৰ পাছত তহঁতৰ অহংকাৰবিলাক অলপ হ'লেও কমিব, কিন্তু কি ক'ব বিচাৰিছে আপুনি? আপোনাক মই অহাৰ পৰা লক্ষ্য কৰিছোঁ, আপোনাৰ ব্যৱহাৰ, আপোনাৰ চাল চলন সকলো। আপোনাৰ দৰে এটা মদাহীক, এটা ভিক্ষাৰীক মই পাত্তা দিম? পাত্তা মই কাৰো পৰাই নিবিচাৰোঁ। তোমাৰ দৰে অহংকাৰী মানুহ এজনৰ পৰাতো মই ভিক্ষাও নোখোজোঁ। তোমাৰ টকা সম্পত্তি ঐশ্বৰ্য বিভূতি বহুত থাকিব পাৰে, কিন্তু বৰ্তমান সময়ত তুমি আটাইতকৈ এজন বিহীন মানুহ। দাদা, তই কাক এনেকৈ কথা কৈছ? অলপ সীমাৰ ভিতৰত থাকি কথা কবিচোন। যা, তই এতিয়াই মোৰ ঘৰৰ পৰা ওলাই যা। যাম, তহঁতৰ ইয়াত থাকিবলৈ মোৰ অকণো ইচ্ছা নাই। কিন্তু শুন, মোৰ মৰমৰ ভাগিন অম্ৰপালিয়ে ন্যায় নোপোৱালৈকে মই এইখন চহৰতে থাকিম। এতিয়া মোৰ প্ৰথম কাম হ'ব অম্ৰপালি নিৰুদ্দেশ হোৱাটো পুলিচক জনোৱা আৰু মিডিয়াক জনোৱা। তহঁতৰ বিজনেছ আইকন পদ্মনাভ আৰু মাকৰ বিৰুদ্ধে মোৰ ভাগিনৰ প্ৰতি কৰা অত্যাচাৰ আৰু হত্যাৰ পৰিকল্পনাৰ বিৰুদ্ধে মই FIR দাখিল কৰিম। আপোনাক মই কি কৰিবা? কি কৰিবা জোঁৱাই? সেইখিনি সাহস আৰু দম তোমাৰ নাই, কাৰণ তুমি মোৰ গাত হাত দিয়াৰ লগে লগে ময়ো তাৰ প্ৰত্যুত্তৰ দিবলৈ কুণ্ঠাবোধ নকৰিম। মোৰ ভাগিনক যোনে যোনে অন্যায় কৰিছে মই কাকো শুদাই নেৰোঁ। আহোঁ। হেল্ল',
অঁ তই চিন্তা নকৰিবি মই তোৰ লগত আছোঁ এতিয়া চকু পানী টুকাৰ সময় নহয় তোমাৰ ককাইলৈ ফোন কৰা আৰু কোৱা যাতে সি কোনো কাৰণতে পুলিচ আৰু মিডিয়াৰ কাষ নাচাপে সি জানো মোৰ কথা শুনিব শুনিব লাগিব নহ'লে জোৰ কৰি হ'লেও শুনাব লাগিব আৰু নহ'লে কি তাৰ ব্যৱস্থা কৰিব লাগিব মানে কি কৰিবা তাক মাৰি পেলাবা হা কোৱা কি কৰিবা তাক তুমি দৰকাৰ হ'লে তাকেই কৰিব লাগিব এই সুব্ৰত কাকতিয়ে নিজৰ ৰাস্তাৰ কাইট কেনেকৈ আঁতৰাব লাগে সেইটো ভালদৰে জানে তুমি নিজকে কি বুলি ভাবিছা হা মোৰ দাদাক তুমি ৰাস্তাৰ পৰা আঁতৰাব খুজিছা তোমাৰ এই সপোন মই কেতিয়াও পূৰণ হ'বলৈ নিদিওঁ মই এতিয়াহে বুজিছো টকা পইচাৰ বাহিৰে তুমি আন একোৱে চিনি নোপোৱা ময়ো চাওঁ তোমাৰো কিমান সাহস আছে মোৰ দাদাৰ গাত তুমি হাত দিছোৱা আজিৰে পৰা তাৰ পক্ষত মই আছো নীলাক্ষী তুমি মোৰ কামত বাধা দিবলৈ চেষ্টা নকৰিবা কি কৰিবা তুমি হা কি কৰিবা তুমি মোকো মাৰি পেলাবা শুনা আজিৰ পৰা মই তোমাৰ পত্নী নহয় এগৰাকী প্ৰতিদ্বন্দ্বী তোমাৰ উচ্চাকাংক্ষা মই কোনো পধ্যে পূৰণ হ'বলৈ দিব নোৱাৰো আজিৰ পৰা তোমাৰ ৰাস্তা আৰু মোৰ ৰাস্তা সম্পূৰ্ণ বেলেগ পানীটো দিব এয়াতো নতুন যাত্ৰাৰ আৰম্ভণি তয়ো চাগে কেতিয়াও ভবা নাছিল আৰু ময়ো কেতিয়াও ভবা নাছিলোঁ যে নিজৰ আপোন মানুহখিনিৰ পৰা এনেকৈ আঁতৰি থাকিব লাগিব বুলি ক'ত দূৰত আছো আৰু বেছি কাষে চাপিছো ইমান দিনে আপোন বুলি ভাবি থকা মানুহবোৰ জানো ওচৰত আছিল নাছিলে মোৰ এতিয়া চাচোন তই জীৱন মামা ৰশ্মি তহঁতেতো মোৰ আপোন মানুহ বাদ দে এইবোৰ কথা কেতিয়াবা তেজৰ সম্পৰ্ক মানুহবিলাকো যে এনেকৈ জীৱনৰ পৰা আঁতৰি যায় মামাই যে এবাৰো ফোন কৰা নাই কিয় অঁ ন টেনশ্যন হৈ গৈছে অ' ময়ো ফোন কৰোঁ বুলি বাৰ বাৰ ভাবি আছো কিন্তু মামাই আকৌ প্লেনিং মতে মানা কৰি থৈছে নহয় কি কৰোঁ কিন্তু তেজপুৰত গৈ আমি ক'ত থাকিম কাৰ লগত থাকিম সেইবোৰ মামাই একো নজনালে যে তাকে মামাক এটা ফোন কৰোঁ ৰ নাই 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 তই ফোন নকৰিবি এতিয়াও তেজপুৰ পাবলৈ বহুত সময় আছে ব'ল গৈ থাকো ঠিক আছে ব'ল ফোন বাজিছে মামা হেল্ল' কওক মামা দেচোন হেল্ল' মামা কি মানুহে তুমি তোমাক কালিৰ পৰা ফোন কৰি আছো ফোনটো নালাগে যে কি কৰিম আমি এতিয়া তই ইমান উধাটো খাই কথাবিলাক কৈ আছ কিয় চব কৈ আছো ৰ এতিয়া কচোন তহঁত কোনখিনি পালেহি আমি নগাঁও পাইছো বঢ়িয়া আমি তেজপুৰত কাৰ ঘৰত থাকিম চব ডিটেইলছ মই অনন্যা হোৱাটছআপত পঠাই আছোঁ চিন্তা নকৰিবি তই মাত্ৰ এটা কথা শুন তই অলপ সাৱধানে থাকিবি তাইকো কবি কিয় কিবা হৈছে নেকি মামা একো হোৱা নাই অ' তই চিন্তা কৰিব নালাগে মই তোৰ লগত আছোঁ নহয় সিহঁতে তোক একো কৰিব নোৱাৰে সিহঁত মানে মাত্ৰ জানি থ তোৰ মাৰ দেউতাৰ আৰু এই পদ্মনাভৰ পৰিয়ালটো তোৰ বাবে অকণো সুবিধাজনক নহয় কি হৈছে কোৱাচোন মামা আকৌ কিবা কৰিলে নেকি এতিয়ালৈকে একো কৰা নাই কিন্তু সিহঁতে যে বহুত কিবা কিবি নকৰিব তাৰ কোনো ঠিকনাও নাই শুন
এতিয়া কথা নাপাতো তহঁত তেজপুৰ পোৱাৰ পিছত মই তহঁতক কণ্টেক্ট কৰিম হা হৈছোঁ কি হৈছে কচোন? একো গম পোৱা নাই অ' কিবা হ'বলৈ গৈ আছে ব'ল